ফেহুৰাখোৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি যতীন নাথৰ বিয়োগ। কালি সন্ধিয়া প্ৰায় 7 বজাত ৰোগজনিত কাৰণত বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বৰপেটা জিলাৰ সৰভোগৰ উত্তৰ ফেহুৰাখোৱা গাঁও নিবাসী যতীন নাথৰ। উল্লেখযোগ্য যে বহু বছৰ ধৰি উচ্চ ৰক্তচাপ, মধুমেহ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল অঞ্চলটোৰ সকলোৰে মাজত জনপ্ৰিয় তথা সৰ্বৰহী ব্যক্তি যতীন নাথ। আৰু কালি আবেলি হঠাতেই অসুস্থ অনুভৱ কৰাত ততাতয়াকৈ তেখেতক সৰভোগৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ কৰা হৈছিল স্থানান্তৰিত আৰু তাতেই তেখেতে প্ৰায় সন্ধিয়া 7 বজাত আঁকোৱালি লয় মৃত্যুক। সামাজিক ৰাজনৈতিকভাৱে সক্ৰিয় তথা সৰ্বৰহী ব্যক্তি যতীন নাথৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় 65 বছৰ। উল্লেখযোগ্য যে সৰভোগৰ দহলাপাৰাগত জন্ম লাভ কৰা যতীন নাথে পিছত পৰিয়ালসহ থাকিবলৈ লৈছিলে উত্তৰ ফেহুৰাখোৱা গাঁৱত। উল্লেখযোগ্য যে ছাত্ৰ অৱস্থাৰ পৰাই বামপন্থী ৰাজনীতিৰ লগত জড়িত যতীন নাথে পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়ে আৰু ভাৰতীয় জনতা পাৰ্টিৰ বেনাৰতে তেখেতে ফেহুৰাখোৱা গাঁও পঞ্চায়তৰ সভাপতিও নিৰ্বাচিত হয়। আৰু সামাজিক ৰাজনৈতিকভাৱে সৰ্বৰহী ব্যক্তি যতীন নাথৰ মৃত্যুত সমগ্ৰ বনগৰ অঞ্চলতে পৰিছে শোকৰ ছাঁ আৰু আজি তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ উত্তৰ ফেহুৰাখোৱাস্থিত বাসগৃহত ভিৰ কৰেহি বহুতো গুণমুগ্ধ ব্যক্তিয়ে। যতীন নাথ তেখেত আছিল ফেহুৰাখোৱা পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল। 2013 চনৰ পৰা 2018 চনলৈকে তেখেতে ফেহুৰাখোৱা পঞ্চায়তত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ মৃত্যুত আমি ভাৰতীয় জনতা পাৰ্টি স্বচ্ছতা মণ্ডলে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যুত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ স্বচ্ছতা মণ্ডলৰ এটা বৃহৎ ক্ষতি, গতিকে আশা ৰাখিছোঁ তেখেত যাতে আত্মাই চিৰশান্তি লাভ কৰক। আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ আমাৰ সন্মানীয় ফেহুৰাখোৱাৰ প্ৰাক্তন সভাপতি যতীন নাথৰ মৃত্যুৰ হওক। তেখেত মোৰ বিৰাট ঘনিষ্ঠতা আছিল, দলীয়ভাৱেই হওক বা ভাই বন্ধু হিচাপে। মোক তেখেতে বহুত কথা মাত সামাজিক কামত লিপ্ত কৰাইছিল। তেখেতক মই বহুত ধৰণত যি নিৰ্বাচনত জিকিছিল মই যথেষ্ট সহায় কৰিছিলোঁ। তেখেতৰ মনোভাৱ একেবাৰেই সহজ সৰল আছিল। সমাজৰ কামৰ কাৰণে তেওঁ দিনে নিশাই ঘূৰি ফুৰিছিল আৰু তেখেতক ময়ো সেইকাৰণে খুব ভাল পাই তেখেতক মই যথেষ্ট অৰিহণা যোগাইছিলোঁ। মোৰ অবিহনে কোনো পঞ্চায়তত তেওঁ কাম কৰা নাছিল। যিকোনো কামৰ ক্ষেত্ৰত মোক এটা পৰামৰ্শ লৈছিল আৰু সেইমতে দুয়োজনে মিলিজুলি, যদিও মই প্ৰেচিডেণ্ট নাছিলোঁ, মই দলীয়ভাৱে সভাপতিত্ব কৰিছিলোঁ আমাৰ আঞ্চলিক পঞ্চায়তত। সেই অনুপাতে মই যথেষ্ট তাক এটা ভাল ভাৱ আছিল, মনত নিখুঁত ভাৱ আছিল। গতিকে তেখেতৰ যি আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল, আমাৰ সামাজিকভাৱে এটা ক্ষতিৰ ছাঁ প্ৰকাশ কৰিছে। আৰু যতীন নাথ তেওঁ ফেহুৰাখোৱাৰ সভাপতি আছিল, মই থকাৰ দিনতে আছিল। তেওঁ এজন ভাল মানুহ আছিল আৰু তেওঁ এজন কোনো দুৰ্নীতি বা কোনো এইবিলাকৰ লগত কোনো জড়িত নাছিল। তেওঁ সৎ ব্যক্তি নাছিল। তেওঁৰ লগত কাম কৰি মই খুবেই ভাল পাইছিলোঁ আৰু তেওঁৰ লগত অকল কামেই নহয়, তেওঁৰ মোৰ ঘৰুৱা সম্পৰ্কৰ দৰেও আছিল। তেওঁ অত্যন্ত সৎ মানুহ আছিল, কাম কাজত ছিনচিয়াৰ আছিল, কোনোদিন দুৰ্নীতিক প্ৰশ্ৰয় নিদিছিল আৰু সকলোৰে লগতে মিলা মিছা তেওঁৰ আছিল। আমাৰ নিউজ টাইম 3 পৰিয়ালবৰ্গৰ ফালৰ পৰাও যতীন নাথলৈ যাচিলোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। তেখেত য'তেই আছে সুখত থাকক, শান্তিত থাকক।